প্ৰভু হনুমানৰ এই সংকেতে আপোনাৰ চিন্তা ভাৱনা সলনি কৰি পেলাব। জয় শ্ৰীৰাম, শ্ৰী শ্ৰী হনুমন্তে নমঃ। বন্ধু বান্ধৱীসকল, কেতিয়াবা জীৱন এনেকুৱা ফলে ঢাল খাই ক'ব নোৱাৰি। ভবামতে একো কাম নহয়, চিন্তা কৰি একো উপায় উলিয়াব নোৱাৰি। এনেকুৱা পৰিস্থিতিত মানুহে কি কৰিব, কি কৰিলে মানুহে পুনৰ নিজৰ জীৱনটো সঠিক পথত আনিব পাৰিব। কিছুমান ব্যক্তিয়ে আকৌ জীৱন যুদ্ধৰ পৰা আঁতৰি যাব বিচাৰে, কিন্তু তাৰ মাজৰ পৰা এনে কিছুমান ব্যক্তি আছে যিসকলে অন্তিমটো আশা প্ৰভু হনুমানৰ ওপৰত এৰি দি নিজৰ কৰণীয় কৰ্তব্য কৰিবলৈ আৰম্ভ কৰে। ভক্তসকলে যেতিয়া হৃদয়ৰ কোণৰ পৰা প্ৰভু হনুমানক স্মৰণ কৰি জীৱন যুদ্ধত পুনৰ অৱতীৰ্ণ হয়, তেতিয়া তেওঁৰ সমস্ত বিপদ, পৰাজয়, অসফলতা প্ৰভু হনুমানে দূৰ কৰে। কাৰণ তেওঁ সংকট মোচন। ভক্ত সমাজৰ বিশ্বাস আছে যে সংকট মোচনেই সৰ্বসংকট দূৰ কৰিব পাৰে। ভাৰতবৰ্ষৰ বিভিন্ন ভক্ত সমাজে বিশ্বাস কৰি আহিছে যে সংকট মোচন প্ৰভু হনুমানে বিভিন্ন ধৰণে, বিভিন্ন ৰূপে, বিভিন্ন অৱস্থাত ভক্তসকলক ৰক্ষা কৰি আহিছে। প্ৰভু হনুমানে ভক্তসকলৰ বিপদ আপদ দূৰ কৰাৰ আগতে স্বপ্নৰ যোগেদি কিছুমান সংকেত দিব বিচাৰে, যাতে ভক্তই এই সংকেতৰ পৰা বুজি উঠিব যে প্ৰভু হনুমানে তেওঁৰ সংকট মোচন কৰিব ওলাইছে। যেনে সপোনত হাতী দেখা, যিকোনো ৰঙা বস্তু দেখা, পকা ফল দেখা, বগা ঘোঁৰা দেখা, ময়ূৰ পক্ষী দেখা, বাছ অথবা ট্ৰেইনত ভ্ৰমণ কৰিবলৈ যোৱা, নতুন বস্ত্ৰ পিন্ধা ইত্যাদি বহুতো সুস্বপ্ন আছে, যি স্বপ্নই আপোনাৰ চিন্তা ভাৱনাক দূৰ কৰি জীৱন সলনি কৰি পেলাব। এনে স্বপ্ন দেখাৰ লগে লগে প্ৰভু হনুমানৰ নাম 3 বাৰ মুখে জপ কৰিবলৈ কিন্তু নাপাহৰিব। পাৰিলে এনে স্বপ্ন দেখাৰ পিছত পুনৰ বিচনালৈ যাব নালাগে, বিচনা ত্যাগ কৰিব লাগে। প্ৰভু হনুমান কৃপাৰ সাগৰ, তেওঁ দয়াৰ সাগৰ। যি ভক্ত একান্ত মনে তেওঁৰ নাম জপ কৰে, তেওঁক স্মৰণ কৰে, আজিলৈকে তেনে কোনো ভক্ত নাই যাৰ মনৰ ইচ্ছা পূৰণ হোৱা নাই। বিশ্বাসেই আদিমূল। জীৱনত কেতিয়াবা বিফলতা আহিলেও প্ৰভু হনুমানক কেতিয়াও হৃদয়ৰ পৰা ত্যাগ কৰিব নালাগে। বন্ধু বান্ধৱীসকল, সপোনত কেতিয়াবা মন্দিৰৰ পূজাৰীক দেখা যায় অথবা বহুত পুৰণি মন্দিৰ দেখা যায়, তেতিয়া বুজিব আপোনাৰ আত্মা আধ্যাত্মিক দিশলৈ গতি কৰিছে, অৰ্থাৎ প্ৰভু হনুমানৰ নিকটতম স্থানলৈ গতি কৰিছে। কেতিয়াবা আকৌ সপোনত ধৰ্মমূলক গ্ৰন্থ পঢ়া ইত্যাদি প্ৰভু হনুমানৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বপ্ন, যি স্বপ্ন সংকেতে আপোনাক আগন্তুক সোণোৱালী জীৱনৰ সংকেত দিয়ে। বন্ধু বান্ধৱীসকল, যাক মানুহে নিন্দা কৰে, যাক মানুহে অৱহেলা কৰে, তেওঁক প্ৰভু হনুমানে তেওঁৰ হৃদয়ত স্থান দিয়ে। কাৰণ যাৰ কোনো নাই, তেওঁৰ কাৰণে প্ৰভু হনুমান আছে। প্ৰভু হনুমানে তেওঁক সৰ্বত্ৰ প্ৰকাৰে নিৰ্ভয় প্ৰদান কৰে। তেওঁৰ সকলো সংকট, দুশ্চিন্তা, ভাৱনা আদিক সলনি কৰি জীৱন এটা নতুন দিশলৈ অগ্ৰসৰ কৰায়। মাত্ৰ ভক্তৰ ধৈৰ্য, নেৰানেপেৰা চেষ্টা, প্ৰভু হনুমানৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ প্ৰয়োজন। কাৰণ বিশ্বাসে হৰি মিলয়, তৰ্কে বহুত দূৰ। গতিকে একান্ত মনে আপুনি প্ৰভু হনুমানক স্মৰণ কৰি নিজৰ কৰণীয় কৰ্তব্য কৰি গ'লে নিশ্চয় আপুনি এদিন সফল হ'বই। মাত্ৰ আপোনাৰ ধৈৰ্য আৰু নেৰানেপেৰা চেষ্টাৰ প্ৰয়োজন। ধন্যবাদ।